আজ এজিওয়াইসিপি কৃষ্ণপুর আঞ্চলিক সমিতির পক্ষ থেকে লালা এপিডিসিএল এর এএসডিও এর প্রতিনিধির হাতে একটি স্মারকপত্র প্রদান করা হয়। লালা কৃষ্ণপুর সহ সমস্ত হাইলাকান্দিতে স্মার্ট মিটারের নামে যে লুণ্ঠন চলছে সেটি নিয়ে আজ সরব হন এজিওয়াইসিপি এর কেন্দ্রীয় যুগ্ম সম্পাদক কবির উদ্দিন লস্কর, কৃষ্ণপুর আঞ্চলিক সমিতির সভাপতি শরফ উদ্দিন আহমেদ ও সাধারণ সম্পাদক নাজির উদ্দিন ও জেলা সমিতির সাংগঠনিক সম্পাদক মেজবাউর রহমান, সাউথ হাইলাকান্দি আঞ্চলিক সমিতির সাধারণ সম্পাদক ইমদাদুর রহমান সহ এজিওয়াইসিপি এর কর্মকর্তারা। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৃষ্ণপুৰ আঞ্চলিক সমিতিৰ নেতৃত্বত আজি হাইলাকান্দি জিলাৰ লালা ইলেক্ট্ৰিচিটি সাব ডিভিজনৰ এছডিঅ ওচৰত আহিছিলোঁ। আপোনালোকে জানে সমগ্ৰ হাইলাকান্দি জিলাত হাইলাকান্দি সাব ডিভিজন কওক, কালগাপুৰ কওক বা কাটলিচৰা কওক, গোটেই হাইলাকান্দি জিলাত এনেধৰণৰ যে ইলেক্ট্ৰিচিটিৰ যিটো মৈমতালি এইটো দীৰ্ঘদিনৰ পৰা চলি আছে, কিন্তু এইটো সমাধান কৰাৰ ক্ষেত্ৰত ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট, বিদ্যুৎ বিভাগ বা বিদ্যুৎ মন্ত্ৰী অসম চৰকাৰৰ কোনো পদক্ষেপ নাই। আজি আমি এটা কথা স্পষ্টভাৱে আপোনালোকে জানে যে সমগ্ৰ অসমৰ লগত বৰাক উপত্যকা হওক, হাইলাকান্দি জিলাটো হওক বা আমাৰ লালা চাৰ্কেল আণ্ডাৰতে লালা সাব ডিভিজনৰ আণ্ডাৰতেই হওক, যে স্মাৰ্ট মিটাৰৰ নামত হাইলাকান্দি জিলাৰ মানুহক যেনেধৰণে লুণ্ঠন কৰা হৈছে। এপিডিচিএল এটা ব্যৰ্থ কোম্পানী, এই কোম্পানীৰ জৰিয়তে হাইলাকান্দি মানুহক লুণ্ঠন কৰা হৈছে। এই কথা বতৰাবিলাক বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈছে, কিন্তু আমাৰ মানুহক, সাধাৰণ ৰাইজক এনেধৰণৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাটো কোনো কাৰণেতো আমরা সহ্য নকৰোঁ। আপনারা এটা কথা স্পষ্ট যে বিদ্যুৎ বিভাগৰ এনেধৰণৰ যেটো নেগলিজেন্সি, বৰ্বৰতা, মানুহক লুণ্ঠন কৰা কাৰ্য, এই কাৰ্য সমগ্ৰ অসমত চলি আছে। আজি হাইলাকান্দি জিলাৰ লালা সাব ডিভিজনৰ যেটো ইলেক্ট্ৰিচিটিৰ অফিস, এই অফিসত এটা কথা স্পষ্ট হ'ল যে আসলতে গাঁৱৰ মানুহবিলাকক কেনেধৰণে লুণ্ঠন কৰা যায়, গাঁৱৰ মানুহবিলাকক কেনেধৰণে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকৰ টকা পইচাবিলাক আত্মসাৎ কৰা যায়, তেনেধৰণৰ এটা ডিপাৰ্টমেণ্ট হিচাপে পৰিণত হৈছে। আসলতে তেওঁলোকৰ অফিসত এনেধৰণৰ স্মাৰ্ট মিটাৰ আমি দেখা পাইছোঁ, লগোৱা নাই, কিন্তু গাঁৱৰ মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে তেওঁলোকে হেঁচা মাৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰয়োগ কৰে। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অতি সোনকালে এনেধৰণৰ কাৰ্যৰ পৰা এপিডিচিএল হওক বা আপোনাৰ বিদ্যুৎ বিভাগক বিৰত থাকিব লাগে। দ্বিতীয়তে কৈছোঁ যে লালা সাব ডিভিজনৰ আণ্ডাৰত থকা কৃষ্ণপুৰ এলেকাৰ এই যে শ শ মানুহে এনেধৰণৰ স্মাৰ্ট মিটাৰ লগাই পেলাই যেনেধৰণে মানুহৰ ঘৰত তেওঁলোকে নিজে মুঠি চাউল ল'ব পৰা অৱস্থা নাই, দাইল ল'ব পৰা অৱস্থা নাই, আৰু তেওঁলোকে ইলেক্ট্ৰিচিটিৰ এই স্মাৰ্ট মিটাৰ লগাই পেলাই যেনেধৰণে মানুহৰ পৰা শ শ টকা, হাজাৰ হাজাৰ টকা এনেধৰণৰ লুণ্ঠন কাৰ্য আৰম্ভ কৰিছে বিদ্যুৎ বিভাগে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক, গৰিহণাৰ যোগ্য। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ মন্ত্ৰীক আহ্বান জনাইছোঁ যে স্মাৰ্ট মিটাৰ আপোনালোকে স্মাৰ্ট মিটাৰৰ নামত ৰাইজক জ্বলা খোৱা বা ৰাইজক এনেধৰণৰ হয়ৰাণী কৰা, ৰাইজক লুণ্ঠন কৰা আপোনালোকে বাদ দিব লাগে। বিদ্যুৎ মাচুল আপোনালোকে হ্ৰাস কৰিব লাগিব, বিদ্যুৎ মাচুল কমাব লাগিব। বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে সাধাৰণ জনতাৰ ওপৰত এনেধৰণৰ মাধমাৰ কোনো কাৰণেতো সহ্য কৰা নহ'ব। আজি স্পষ্ট কথা, তেওঁলোকে যদি অহা এক সপ্তাহৰ ভিতৰত এই স্মাৰ্ট মিটাৰবিলাকৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, ৰাইজক সকাহ নিদে আৰু স্মাৰ্ট মিটাৰৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক তেওঁলোকে বিপদৰ পৰা মই ভাবোঁ মুক্ত কৰিব নোৱাৰে, তেনেহ'লে আহি থাকিব লগা সময়ত লালা সাব ডিভিজন কাৰ্যালয় ঘেৰাও কৰা হ'ব, এই কথা স্পষ্ট। আৰু এটাও কথা আজি কৈ দিব খুজিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰী যোৱাকালি পৰহি এটা সংবাদ মাধ্যমত কৈছে যে বিদ্যুৎ মাচুল 1 টকা হ'লেও তেওঁলোকে কমাব। আৰু এইটো চাউলৰ দাম নেকি না দালিৰ দাম 1 টকা কমাব লাগে, বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগিব কেনেধৰণে, সেই কথা চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বিদ্যুৎ বিভাগে কৰিব লাগে। আৰু বিদ্যুৎ বিভাগে এনেধৰণৰ যুঁজিন ৰাইজৰ চৰকাৰ হৈ, জনতাৰ চৰকাৰ হৈ, জনতাৰ পৰা বিদ্যুৎৰ নামত তেওঁলোকে এনেধৰণৰ এটা ষড়যন্ত্ৰ কৰি তেওঁলোকে লাখ লাখ টকা, হাজাৰ হাজাৰ টকা মানুহৰ পৰা উদ্ধাৰ কৰিব খোজে, এনেধৰণৰ মানুহক লুণ্ঠন কৰিব খোজে। আহি থাকিব লগা চৰকাৰক ইয়াৰ যোগ্য উত্তৰ দিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক, বৰাক উপত্যকাৰ ৰাইজক আহ্বান জনাইছোঁ। দ্বিতীয়তে কৈছোঁ, লালা এছ ডি অফিচত এটা কথা স্পষ্ট হ'ল যে তেওঁলোকৰ অফিচত স্মাৰ্ট মিটাৰ লগাব পৰা লগা নাই, কিন্তু তেওঁলোকে মানুহৰ ঘৰত গৈ স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে তেওঁলোকে হেঁচা প্ৰয়োগ কৰে, বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰে। এনেধৰণৰ কাৰ্যত আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ, আৰু তেওঁলোকক কৈছোঁ
অতি সোনকালে কৃষ্ণপুৰৰ মানুহৰ এই সমস্যা সমাধান কৰিব লাগিব অন্যথা কিন্তু আহি থাকিব লগা সময়ত লালা সাব ডিভিজন কাৰ্যালয় ঘেৰাও কৰা হ'ব এই কথা স্পষ্ট আৰু যদিন তেওঁলোকে এনেধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে আহি থাকিব লগা সময়ত লালা সাব ডিভিজন কাৰ্যালয়ৰ আমি তালা মাৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম